নমস্কাৰ ষ্টুডিঅত মই পৰিমিতা আৰু এই মুহূৰ্তত লৈ আহিছো বিটিআৰৰ এটা ডাঙৰ খবৰ বিটিআৰত নতুনকৈ হুমাব 1300খন গাঁও বড়োলেণ্ডৰ সীমা বৃদ্ধি কৰাৰ চেষ্টা চলোৱা হৈছে আৰু অসমৰ 3খন জিলাৰ 1300খন গাঁও বড়োলেণ্ডত অন্তৰ্ভুক্ত কৰাৰ যুঁজা চলোৱা হৈছে জিলাকেইখন হৈছে শোণিতপুৰ বিশ্বনাথ চাৰিআলি আৰু লখিমপুৰ বিটিআৰত নতুনকৈ হুমাব 1300খন গাঁও বড়োলেণ্ডৰ সীমা বৃদ্ধি কৰাৰ চেষ্টা চলোৱা হৈছে অসমৰ 3খন জিলাৰ 1300খন গাঁও বড়োলেণ্ডত অন্তৰ্ভুক্ত কৰাৰ যুঁজা চলোৱা হৈছে 3খনকৈ জিলাক লক্ষ্য কৰি লোৱা হৈছে এই জিলাকেইখন হৈছে শোণিতপুৰ বিশ্বনাথ চাৰিআলি আৰু লখিমপুৰ পিপি বাৰ্মা আয়োগক সাক্ষাৎ কৰিছে বিটিচিৰ জ্যেষ্ঠ বড়ো নাগৰিকে চানচুমা চুংগুৰ বিস্মুতিয়াৰীৰ নেতৃত্বত সাক্ষাৎ কৰিছে পিপি বাৰ্মা গুৱাহাটীত সাক্ষাৎ কৰিছে পিপি বাৰ্মাক আৰু লগতে 1300খন গাঁও নতুন গাঁও বিটিচিত অন্তৰ্ভুক্ত কৰাৰ দাবীৰে স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে লক্ষ্য কৰি লোৱা হৈছে 3খনকৈ জিলা শোণিতপুৰ বিশ্বনাথ চাৰিআলি আৰু লখিমপুৰ যেহেতু বৰ্তমান বিটিচিত আছে 3082খন গাঁও লগতে জনজাতি শূন্য হৈ আছে 1600খন গাঁও 600খন গাঁৱত নাই কোনো জনজাতীয় লোক 690খন গাঁও কৰ্তন কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত চলি আছে গোচৰ 2020 চনৰ 27 জানুৱাৰীত হৈছিল বিটিআৰ চুক্তি আৰু তাৰ পাছত 2020ৰ শেষৰ ফালে বিটিআৰৰ নতুন পৰিষদ গঠন হৈছিল বিজেপি ইউপিপিএল আৰু জিএছপিৰ মিত্ৰতাত গঠিত হৈছে বিটিআৰৰ নতুন পৰিষদ আৰু নতুনকৈ পুনৰ হুমুৱাবলৈ চেষ্টা কৰা হৈছে 13খন গাঁও অন্তৰ্ভুক্ত কৰাৰ চেষ্টা কৰা হৈছে এয়া বড়োলেণ্ডৰ সীমা বৃদ্ধি কৰাৰ চেষ্টা 1300খন নতুন গাঁও অন্তৰ্ভুক্ত কৰাৰ বাবে 3খন জিলাক হাঙুৰি লোৱা হৈছে জিলাকেইখন লক্ষ্য কৰি লোৱা হৈছে শোণিতপুৰ বিশ্বনাথ চাৰিআলি আৰু লখিমপুৰ আৰু গুৱাহাটীত পিপি বাৰ্মা আয়োগক সাক্ষাৎ কৰিছে বিটিচিৰ জ্যেষ্ঠ বড়ো নাগৰিকে চানচুমা চুংগুৰ বিস্মুতিয়াৰীৰ নেতৃত্বত গুৱাহাটীত সাক্ষাৎ কৰিছে লগতে 1300খন নতুন গাঁও বিটিচিত অন্তৰ্ভুক্ত কৰাৰ দাবীৰে স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে যেহেতু শোণিতপুৰ বিশ্বনাথ চাৰিআলি আৰু লখিমপুৰ জিলাক লক্ষ্য কৰি লোৱা হৈছে বিটিচিত 1300খন গাঁও অন্তৰ্ভুক্ত কৰাৰ বাবে আৰু বৰ্তমান এফালে 3082খন গাঁও বিটিচিত বৰ্তমান আছে আৰু ইতিমধ্যে তাত গম পোৱা গৈছে যে 1600খন গাঁও জনজাতি শূন্য হৈ আছে জনজাতীয় লোক এজনো নাই 600খনকৈ গাঁৱত আৰু 690খন গাঁও এফালে কৰ্তন কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত চলি আছে গোচৰ আৰু 2020 চনৰ 27 জানুৱাৰীত চুক্তি হোৱা বিটিআৰ চুক্তি হোৱা এই বিটিআৰৰ নতুন গাঁও 1300খন গাঁও অন্তৰ্ভুক্ত কৰাৰ সন্দৰ্ভত এক মন্তব্য আহিছে আমি মন্তব্যটো শুনাব বিচাৰিছো চল্লিশটা সিটৰ মাজত 30টা আসন সংৰক্ষণ দিয়াৰ ব্যৱস্থা আছিল আজিৰ তাৰিখত এই 12 বছৰ ইতিমধ্যে পাৰে এই ইমানখিনি সুন্দৰ এটা ব্যৱস্থাপনাত নষ্ট কৰিব কাৰণে 40টা সিটৰ পৰা 60টা সিট বৃদ্ধি কৰিব বিচাৰিছে এতিয়া বিটিআৰ কনচেপ্টত আৰু এই 60টা সমষ্টিৰ মাজৰ পৰা কেৱল আমাক 10% ৰেটত দিব বিচাৰিছে এতিয়া আমি কিমান পাম 6টাহে পাম আউট অফ 60 আমাক 6টাহে ৰিজাৰ্ভ সিট দিবৰ কাৰণে এটা ষড়যন্ত্ৰ কৰিছে গতিকে এই নতুন যদি ব্যৱস্থাপনা যেটো অন্তৰ্ভুক্ত কৰিছে সেইটো প্ৰত্যাখ্যান কোনো পৰ্যায়ত মানি বিটিআৰৰ আপোনালোক বিৰোধী বিটিআৰ হওক এই নমান্বিতটো অসম্ভৱ ইট ইজ মিছনমাৰ ভাৰতৰ সংবিধানত লিখা আছে কি যে ৰাজ্যৰ তলত সাহিত্য শাসন প্ৰৱৰ্তন কৰা হয় এখন জিলাসমূহত আৰু সেইবোৰ কি হয় অটোনমাস ডিষ্ট্ৰিক্ট ৰিপোৱা হয় অটোনমাস ৰিজন ৰিপোৱা নহয় অটোনমাস ৰিজন নামটো এটা প্ৰয়োগ নহয় প্ৰযোজ্য নহয় ইট ইজ মিছনমাৰ মূলত কেইটা দাবী লৈ আজি আপোনালোকে বৰ্তমানত কেইটা দাবী দিছে এই 3টা দাবী এক নম্বৰ হ'ল কোনো গাঁও যিখিনি গাঁও ইতিমধ্যে অন্তৰ্ভুক্ত হ'ল এখনো গাঁও কাটিব নোৱাৰে 1 ইঞ্চি মাটিও কাটিব নোৱাৰে দ্বিতীয় হ'ল আমাৰ বড়োলেণ্ডৰ বাউণ্ডাৰী পূবত পাঁচনে নদীৰ পৰা আৰম্ভ কৰি শদিয়া মহকুমা বৃদ্ধি কৰিব শোণিতপুৰ জিলা
যোৰহাট জিলা, লখিমপুৰ জিলা, ধেমাজি জিলা যিমান ট্ৰাইবেল গাঁও আছে, যিবোৰ হাবি জংঘল নৰ্থ টু পাহাৰ পৰ্বত আছে, যিবোৰ অঞ্চল আমাৰ এনচেষ্ট্ৰেল ট্ৰাইবেল টেৰিটৰি আছে, হা যুগ যুগ ধৰি আমাৰ মা দেউতাহঁতে পূৰ্বপুৰুষে য'ত বসবাস কৰিছিল, এই তাহানিৰ প্ৰাচীন কালত যে ভূমিকম্পৰ কাৰণে আমাৰ মানুহে স্থানান্তৰ কৰিছিল। আৰু 95 গাঁও যিটো অন্তৰ্ভুক্ত হ'ব লাগিছিল, এই গাঁওখিনি এতিয়া আপোনালোকে বড়োলেণ্ডত BTR-ৰ প্ৰথম বৰ্ষপূৰ্তি উদযাপন কৰিবলৈ গৈ আছে প্ৰমোদ বড়ো নেতৃত্বাধীন একাংশ দল সংগঠনে। তেনে সময়তে আপোনালোকে এই বিৰোধিতাটো কৰিছে। আপোনাৰ দুটা ভাগত বিভক্ত হৈছিল। বড়ো জাতি বিভক্ত হোৱা নাই, বড়ো জাতি বুলি ক'লে বিভক্ত কৰিবলৈ চেষ্টা কৰিছে ৰাজনীতিভাৱে। ইয়াত আমি ক'ব লাগিব বিজেপি পাৰ্টি আৰু তাৰপিছত RSS, ইয়াৰ মুখ্যতম নেতৃত্ব বহন কৰিছে আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা। আমি বুজা নাই তেওঁ বড়োসকল ট্ৰাইবেলসকল কি ইমান বেয়া পায়। নিজৰ ৰাজনৈতিক লাভালাভৰ কাৰণে বড়োসকলক বড়ো সজাগতা কাউন্সিল দিম বুলি প্ৰলোভন দেখুৱাই ব্ৰহ্মপুত্ৰ দক্ষিণ পাৰত যিমানবোৰ জিলা আছিল সেই জিলাসমূহত যিবোৰ বড়োসকলে সিহঁতক এতিয়া বিজেপি কৰাবলৈ চেষ্টা কৰি আছে, RSSক অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰি আছে। কিন্তু প্ৰত্যাখ্যান কৰিছো, আমি আপিল কৰিছো যিসকল বড়ো ভাই পোৱা নিশ্চিত হৈ বিজেপি পাৰ্টিত যোগদান কৰি আকৌ ঘূৰাই এতিয়াতো বিজেপিৰ চৰকাৰ প্ৰমোদ বড়োৰ নেতৃত্বাধীন উত্তৰ লগত লগ হৈ বিজেপি চৰকাৰ কৰিছে। গতিকে এতিয়া আকৌ ভাগ এতিয়াও বিজেপিৰ চৰকাৰ হোৱা নাই, প্ৰমোদ বড়ো চৰকাৰ হোৱা নাই। 2 নম্বৰী বুদ্ধি কৰি পেলাই জবৰদস্তি হ'ব সিদিনাখন যে ফ্ৰড টেষ্ট কৰিলে, এইটো ফ্ৰড টেষ্ট নেকি? হা এইটো পাগলামি, ব্লেকমেইল, হা কি বুলি ক'ম আৰু ভণ্ডামি। আৰু যে নিৰ্বাচন হৈ গ'ল, that is completely totally fraud election. কোটি কোটি টকা পইচা খৰচ কৰি মানুহ কিনি, হা পুলিচ মিলিটাৰী আৰু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনক অসৎ ব্যৱহাৰ কৰি পেলাই BPF দলৰ প্ৰাৰ্থীসকলক পৰাজয় কৰিবলৈ আপ্ৰাণ অপচেষ্টা কৰিলে। তথাপিও কিন্তু BPF দলৰ পৰা 17টা চিট জয়ী আৰু এজনো আকৌ কিনিলে নহয়, ৰেওলা নাজৰ কিনি ল'লে। কিমান বা কোটি দিলে আপোনালোকে কৈ দিলে 6,000 টকা। এতিয়া আমাক ক'বলগীয়া কথাটো হ'ল বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়াজ ডিষ্ট্ৰিক্ট বড়ো প্ৰমুখ্যে বিভিন্ন জনজাতিৰ লোকসকলৰ কাৰণে আৰু অন্যান্য যিবোৰ খিলঞ্জীয়া জনগোষ্ঠী অসমীয়া হওক বেংগলী হওক তেওঁলোকৰ কাৰণে সাহিত্য শাসন এটা ব্যৱস্থা দিছিল। আৰু এই সাহিত্যৰ ব্যৱস্থা RSS বিজেপিকে কাঢ়ি ল'ব, এইটো আক্ৰমণ আমাৰ ওপৰত। ইট ইজ এ গ্ৰেট এগ্ৰেছন, আক্ৰমণ। এই আক্ৰমণৰ প্ৰত্যুত্তৰ আমি দিবলৈ বাধ্য থাকিছো। হেমন্ত ইজ দি ৰিং লিডাৰ, হি ইজ দ্য গ্যাং লিডাৰ। আচলতে BTCত এতিয়া চৰকাৰ গঠন কৰি আছে পৰাজিত দলবিলাকে। হয়, তেওঁলোক পৰাজিত দল, জিকা দল হৈছে BPF, কাৰণ 17টা তেওঁলোকে জিকিছে। এতিয়া BPFক যিকোনো প্ৰকাৰে তাৰ পৰা আঁতৰাই দিয়াৰ কাৰণে পৰাজিত দলবিলাকে লগ লাগিছে আৰু লগ লগাৰ ষড়যন্ত্ৰ কৰিছে হিমন্ত বিশ্ব শৰ্মা। কাৰণ তেওঁ বুজি পাইছে যে এই UPPL আৰু BPF যদি পুনৰ একেলগ হয় তেতিয়াহ'লে বিজেপি তাত সোমোৱা ৰাস্তা বন্ধ হৈ যাব। এই চৰকাৰৰ অনাৰেবল গুৱাহাটী হাইকোৰ্টে এটা সিদ্ধান্ত দিছিল যে কোন পাৰ্টিৰ মেম্বাৰৰ সংখ্যা কিমানখিনি শক্তি ইয়াক পৰীক্ষা কৰিবৰ কাৰণে কম্পোজিট ফ্ল'ৰ টেষ্টৰ এটা নিৰ্দেশ দিয়া হৈছে। আৰু সেই নিৰ্দেশটো কিন্তু পালন কৰা হোৱা নাই। ভইচ ভোট দি UPPL আৰু বিজেপি আৰু এটা পাৰ্টি আছে কি GSP, ইহঁতে জিকাবলৈ হাত দাঙিবলৈ দৌৰিছে। ভইচ ভোট দি it was against the verdict, against the direction given by the Honorable Guwahati High Court. Floor test হ'ব লাগিছিল by using second ballot paper. It is mean composite vote. আৰু যোৱাকালি এটা নিৰ্দেশ দিছে। Another new direction has been given by the Honorable Guwahati High Court to promote Boro and to the so-called EMs of BTC
যে why you did not abide by the direction given by Honorable Guwahati High Court. এটা নোটিছ জাৰি কৰিছে। আৰু মন্তব্যত সম্পূৰ্ণকৈ প্ৰকাশ পাইছে যে বিটিআৰত নতুনকৈ 13খন গাঁও অন্তৰ্ভুক্ত কৰি বড়োলেণ্ডৰ সীমা বৃদ্ধি কৰাৰ চেষ্টা চলোৱা হৈছে। তাৰ বাবে অসমৰ 4খনকৈ জিলা সাঙুৰি লোৱা হৈছে। ধেমাজি, শোণিতপুৰ, বিশ্বনাথ চাৰিআলি আৰু লখিমপুৰ জিলাৰ নাম তেওঁলোকে মন্তব্যত কৈছে আৰু জনাইছে অসমৰ 3খন জিলাৰ 4খন জিলাৰ 13খন গাঁও বড়োলেণ্ডত অন্তৰ্ভুক্ত কৰাৰ যোজা চলোৱা হৈছে। আৰু PP বাৰ্মা আয়োগক সাক্ষাৎ কৰিছে BTCৰ জ্যেষ্ঠ নাগৰিকে। বিটিআৰত নতুনকৈ সোমাব 13খন গাঁও। বড়োলেণ্ডৰ সীমা বৃদ্ধি কৰাৰ চেষ্টা চলোৱা হৈছে। 3খন জিলা সাঙুৰি লোৱা হৈছে। লখিমপুৰ, বিশ্বনাথ চাৰিআলি আৰু শোণিতপুৰ জিলা লগতে ধেমাজি জিলাৰ নামো তেওঁলোকে মন্তব্যত উল্লেখ কৰিছে। PP বাৰ্মা আয়োগক সাক্ষাৎ কৰিছে BTCৰ জ্যেষ্ঠ বড়ো নাগৰিকে। চানচুমা খোংগুৰ, বিষ্মুথিয়াৰীৰ নেতৃত্বত সাক্ষাৎ কৰা হৈছে PP বাৰ্মাক। লগতে গুৱাহাটীত সাক্ষাৎ কৰাৰ লগতে বিটিআৰত 13খন নতুন গাঁও অন্তৰ্ভুক্ত কৰাৰ দাবীৰে স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে। আৰু লক্ষ্য কৰি লোৱা হৈছে 4খনকৈ জিলা শোণিতপুৰ, বিশ্বনাথ চাৰিআলি, লখিমপুৰ জিলা লগতে মন্তব্যত প্ৰকাশ কৰিছে ধেমাজি জিলাৰ নাম। আৰু ইতিমধ্যে BTCত 3082খন গাঁও আছে আৰু তাৰে 1600খন গাঁও জনজাতি শূন্য হৈ আছে বুলি জানিব পৰা গৈছে। আৰু 600খন গাঁৱত বৰ্তমানলৈ নাই এজনো জনজাতীয় লোক। লগতে তাৰে 690খন গাঁও কৰ্তন কৰাৰ বাবে বৰ্তমানে উচ্চতম ন্যায়ালয়ত চলি আছে গোচৰ। তাৰ পাছত 2020ৰ শেষৰ ভাগলৈ যি বিটিআৰৰ নতুন পৰিষদ গঠন হৈছে UPPL, BJP আৰু GSPৰ মিত্ৰতাত। আৰু তাৰ পাছতে আন এক চেষ্টা চলোৱা হৈছে বড়োলেণ্ডৰ সীমা বৃদ্ধি কৰাৰ চেষ্টা চলোৱা হৈছে। এই মুহূৰ্তত পুনৰ মন্তব্যটো এবাৰ আগবঢ়াইছো। 40টা চিটৰ মাজত 30টা আসন সংৰক্ষণ দিয়াৰ ব্যৱস্থা আছিল আজিৰ তাৰিখত। এই 17 বছৰ ইতিমধ্যে পাৰ হ'ল। এই ইমানখিনি সুন্দৰতা ব্যৱস্থাপনাত নষ্ট কৰিবৰ কাৰণে 40টা চিটৰ পৰা 60টা চিট বৃদ্ধি কৰিব বিচাৰিছে বিটিআৰ কনচেপ্টত। আৰু সেই 60টা সমষ্টিৰ মাজৰ পৰা কেৱল আমাক 10% ৰেটত দিব বিচাৰিছে। আমি কিমান পাম? 6টাহে পাম। আউট অফ 60 আমাক 6টাহে ৰিজাৰ্ভ চিট দিবৰ কাৰণে এটা ষড়যন্ত্ৰ কৰিছে। গতিকে এই নতুন যিটো ব্যৱস্থাপনা যিটো অন্তৰ্ভুক্ত কৰিছে সেইটো প্ৰত্যাখ্যান কোনো পৰ্যায়ত মানি বিটিআৰৰ আপোনালোক বিৰোধী। বিটিআৰ হওক এই নমান্বিতটো অসম্ভৱ। ইট ইজ মিছনমাৰ। ভাৰতৰ সংবিধানত লিখা আছে কি যে ৰাজ্যৰ তলত 4টা আসন প্ৰৱৰ্তন কৰা হয় এখন জিলাসমূহত। আৰু সেইবোৰ কি হয় অট'নমাছ ডিষ্ট্ৰিক্ট বুলি কোৱা হয়, অট'নমাছ ৰিজন বুলি কোৱা নহয়। অট'নমাছ ৰিজন নামটো ভিতৰত প্ৰয়োগ নহয়, প্ৰযোজ্য নহয়। ইট ইজ মিছনমাৰ। কেইটা দাবী লৈ আজি আপোনালোকে নিবন্ধনখনত কেইটা দাবী দিছে আৰু এই 30টা দাবী। 1 নম্বৰ হ'ল কোনো গাঁও যিখিনি গাঁও ইতিমধ্যে অন্তৰ্ভুক্ত হ'ল এখনো গাঁও কাটিব নোৱাৰে, 1 ইঞ্চি মাটিও কাটি ল'ব নোৱাৰে। দ্বিতীয় হ'ল আমাৰ বড়োলেণ্ডৰ বাউণ্ডাৰী পূবত পাঁচনৈ নদীৰ পৰা আৰম্ভ কৰি শদিয়া মহকুমা বৃদ্ধি কৰিব লাগে। শোণিতপুৰ জিলা, বিশ্বনাথ জিলা, লখিমপুৰ জিলা, ধেমাজি জিলাত যিমান ট্ৰাইবেল গাঁও আছে, যিবোৰ হাবি জংঘল নৰ্থ দি পাহাৰ পৰ্বত আছে, যিবোৰ অঞ্চল আমাৰ এনচেষ্ট্ৰেল ট্ৰাইবেল টেৰিটৰী আছিল, যুগ যুগ ধৰি আমাৰ মা দেউতাহঁতে পূৰ্বপুৰুষে য'ত বসবাস কৰিছিল, এই তাহানিৰ প্ৰাচীন কালত যে ভূমিকম্পৰ কাৰণে আমাৰ মানুহে স্থানান্তৰ কৰিছিল। আৰু 95 গাঁও যিটো অন্তৰ্ভুক্ত হ'ব লাগিছিল এই গাঁওখিনি
এতিয়া আপোনালোকে বড়োলেণ্ডত BTR-ৰ প্ৰথম বৰ্ষপূৰ্তি উদযাপন কৰিবলৈ গৈ আছে প্ৰমোদ বড়ো নেতৃত্বাধীন একাংশ দল সংগঠনে। তেনে সময়তে আপোনালোকে এই প্ৰতিযোগিতাটো কৰিছে। আপোনাৰ দুটা ভাগত বিভক্ত হৈছিল। বড়ো জাতি বিভক্ত হোৱা নাই, বড়ো জাতি বুলি ক'লে বিভক্ত কৰিবলৈ চেষ্টা কৰিছে ৰাজনীতিভাৱে। ইয়াত আমি ক'ব লাগিব বিজেপি পাৰ্টি আৰু তাৰপিছত RSS। ইয়াৰ মুখ্যতম নেতৃত্ব বহন কৰিছে আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা। আমি বুজা নাই তেওঁ বড়োসকল ট্ৰাইবেলসকল কি ইমান বেয়া পায়। বড়ো মানুহ কৰাৰ এটা ষড়যন্ত্ৰ নিজৰ ৰাজনৈতিক লাভালাভৰ কাৰণে বড়োসকলক বড়ো ভাষা অথবা কাউন্সিল দিম বুলি প্ৰলোভন দেখুৱাই ব্ৰহ্মপুত্ৰ দক্ষিণ পাৰত যিমানবোৰ জিলা আছিল সেই জিলাসমূহত যিবোৰ বড়োসকল সিহঁতক এতিয়া বিজেপি কৰাবলৈ চেষ্টা কৰি আছে, RSS-ক অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰি আছে। কিন্তু প্ৰত্যাখ্যান কৰিছো, আমি আপিল কৰিছো যিসকল বড়ো ভাই কোৱা মিশ্ৰিত হৈ বিজেপি পাৰ্টিত যোগদান কৰি তেওঁ আকৌ ঘূৰাই আহে। আগন্তুক সময়ত এতিয়াতো বিজেপিৰ চৰকাৰ প্ৰমোদ বড়োৰ নেতৃত্বাধীন UPL-ৰ লগত লগ হৈ বিজেপি চৰকাৰ কৰিছে। গতিকে এতিয়া আকৌ ভাগ এতিয়াও বিজেপিৰ চৰকাৰ হোৱা নাই, প্ৰমোদ বড়ো ইউৰ চৰকাৰ হোৱা নাই। 2 নম্বৰী বুদ্ধি কৰি পেলাই জবৰদস্তি হ'ব সিদিনাখন যে ফ্ল'ৰ টেষ্ট কৰিলে এইটো ফ্ল'ৰ টেষ্ট নেকি? এইটো পাগলামি, ব্লেকমেইল, কি বুলি ক'ম আৰু ভণ্ডামি। আজি নিৰ্বাচন হৈ গ'ল, that is completely totally fraud election. কোটি কোটি টকা পইচা খৰচ কৰি মানুহ কিনি পুলিচ মিলিটাৰী আৰু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনক অসৎ ব্যৱহাৰ কৰি পেলাই BPF দলৰ প্ৰাৰ্থীসকলক পৰাজয় কৰিবলৈ আপ্ৰাণ অপচেষ্টা কৰিলে। তথাপিও কিন্তু BPF দলৰ পৰা 17টা চিট জয়ী আৰু এজনো আকৌ কিনিলে নহয়, ৰেওলা নাজৰ কিনি ল'লে। কিমান বা কোটি দিলে আপোনালোকে কোটি দিছে ইয়াৰ কাৰণে। এতিয়া আমাক ক'বলগীয়া কথাটো হ'ল বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট বড়ো প্ৰমুখ্যে বিভিন্ন জনজাতিৰ লোকসকলৰ কাৰণে আৰু অন্যান্য যিবোৰ খিলঞ্জীয়া জনগোষ্ঠী অসমীয়া হওক বেংগলী হওক তেওঁলোকৰ কাৰণে সাহিত্য শাসন এটা ব্যৱস্থা দিছিল। আৰু এই সাহিত্যৰ ব্যৱস্থা RSS বিজেপিকে কাঢ়ি ল'ব। এইটো আক্ৰমণ আমাৰ ওপৰত। ইটছ এ গ্ৰেট এগ্ৰেছন। আক্ৰমণ, এই আক্ৰমণৰ প্ৰত্যুত্তৰ আমি দিবলৈ বাধ্য দেখিছোঁ। হেমন্ত ইজ দি ৰিং লিডাৰ, হি ইজ দ্য গ্যাং লিডাৰ। আচলতে BTCত এতিয়া চৰকাৰ গঠন কৰি আছে পৰাজিত দলবিলাকে। হয়, তেওঁলোক পৰাজিত দল।